হেল্ল' এভৰিৱান, এইফালে মই আপোনালোকক কি দেখুৱাই আছোঁ চাওকচোন, আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাব প্ৰথমৰ পৰা শেষলৈ। আৰু এয়া হ'ল এৰী লতাৰ কণী ফুটি ওলাইছে আৰু অলপ আৰু এয়া চাওকচোন, সম্পূৰ্ণ ওলোৱাৰ পাছত সৰু সৰু কোমলীয়া পাত আনি এনেকৈ দিবলগীয়া হয়। প্ৰথম একেবাৰে কুহুম পাতটো দিবলগীয়া, কাৰণ ইহঁতে বহুত সৰু বাচ্চা হয়। প্ৰথমে কণীৰ পৰা ফুটি ওলাই আহিয়ে সৰু পাতবিলাক তাহাঁতক দিবলগীয়া হয়। তাৰ পাছতেহে 2 বা 3 দিনৰ পিছত তাহাঁতৰ আকৌ চেঞ্জ হৈ যায়। এয়া চেঞ্জ হৈ গৈ আছে, দেখিছেনে বাৰু? এতিয়া এইখিনি কণী ফুটাৰ পাছত মানে ছেকেণ্ড গ্ৰুপটো মানে 3 দিন হৈছে, 3 দিনৰ দিনাখন ইমানটো হৈছে। আৰু ইমানটো হোৱাৰ পাছত পাতখিলা অলপ ডাঙৰ দিবলগীয়া হৈছে, দেখিছেনে? সৰু চেমৰ পৰা ডাঙৰ চেমলৈ এনেকৈ দিবলগীয়া হয় পাতটো। তাৰপৰা এইটো হ'ল 3 দিনৰ দিনাখন বা 4 দিনৰ দিনাখনৰ এইটো তাহাঁতৰ বয়স, 4 দিনৰ বয়স। তাৰপাছত 5 দিনৰ বয়সটো আপোনালোকক দেখুৱাম, 5 দিনৰ বয়সটো কিমান ডাঙৰ হয়। আৰু এইবাৰ যথেষ্টখিনি মুগা পুহিছে। এয়া হ'ল চাওক, 5 দিনৰ দিনাখন এয়া বালি চাহী নে কি বুলি কয়, চাহী ওলাইছে বুলি যে কয়, এয়া বালি চাহী ওলাইছে। তাহাঁতৰ এইটো বয়স মানে চাওক। তো এতিয়া আৰু সেই 3 দিনৰ পাতটো আৰু 5 দিনৰ পাতটো বহুতখিনি পাৰ্থক্য। আৰু এয়া হ'ল এতিয়া ধুনীয়া মানে মধ্যমীয়া পাতবিলাক খাবলৈ তাহাঁতে এতিয়া শিকিছে। আৰু এয়া পতাপত তাহাঁতে বেছি টাইম নাথাকে, বা মাত্ৰ 10 মিনিট বা 15 মিনিটৰ ভিতৰতে মানে ফিনিচিং কৰি দিয়ে পাতখিনি খাই। তাহাঁতৰ লগত একদম সৰু বাচ্চাক যেনেকৈ জন্ম দিয়াৰ পাছত মাকে কিমান সময়ৰ পিছত গাখীৰ খুৱাব লাগে, সেনেকৈয়ে তাহাঁতকো প্ৰতিপালন কৰিব। ৰাতিও টোপনি ক্ষতি হয়, তাহাঁতৰ লগত লাগি থাকিবলগীয়া হয়, কাৰণ তাহাঁতেতো খোৱা বস্তু এইটো তাহাঁতৰ বয়স। সেইটো মূৰৰ পৰা মূৰলৈ কিমান দীঘলকৈ দিছেনে? প্ৰথম সেইখন যিখন মই দেখুৱাই আছোঁ বগাখন, তাত এইটো বগা কাগজখনত যে সেইখনত ডিমখিনি থৈছে। ডিমখিনি ফুটাৰ পাছত সেই একেবাৰে লাষ্টত থকা কাঁহীখনত আৰম্ভ কৰিছে। তাৰপৰা এইটোত হ'ল 3 নম্বৰটো, এইটো যে এই 3 নম্বৰ, 4 নম্বৰ, তাৰপৰা 5 নম্বৰ। এইডোখৰত যিটো দেখুৱাইছোঁ এইটো হ'ল 3 নম্বৰ। তাৰপাছত এইটো হ'ল 5 নম্বৰ দিনাখন ইয়াত মানে দি দিয়া হৈছে। 5 নম্বৰ মানে অলপ ডাঙৰ হৈছে যে, ডাঙৰ হোৱাৰ পাছত এনেকৈ বহলকৈ দিবলগীয়া হয়। আৰু তাৰপাছত যেতিয়া আৰু ইয়াতকৈ ডাঙৰ মাইকী ওলাব, মাইকী ওলোৱাৰ পাছত আৰু ডাঙৰ ডলাত থ'ব লাগিব। আৰু ডলাত থোৱাৰ পাছত তাহাঁতক যিমান মানে পাতলাকৈ মুকলি কৰি মানে সিহঁতক খোৱা বোৱাটো ব্যৱস্থা কৰে, সিমান সোনকালে ডাঙৰ হয়। আৰু সেয়াহে মানে তাহাঁতক যদি জাপে মানে ঘনকৈ যদি থোৱা হয় কষ্ট পায় আৰু সোনকালে মানে খাবলৈ নোখোজে, দেখিছেনে? এয়া মই চাই আছোঁ, এইবিলাক মানে 5 দিনীয়া। আৰু 5 দিন হোৱাৰ পাছত একদম পূৰা খাবলৈ তাহাঁতে আৰম্ভ কৰে। সেয়াহে তাহাঁতক মানে দিনে ৰাতিয়ে প্ৰতিপালন কৰিব লাগিব। প্ৰতিপালন নকৰিলে তাহাঁতৰো কষ্ট হ'ব, আমাৰো নিজৰ কষ্ট হয়। কাৰণ তাহাঁতক যিমান মানে পাত দি যাব পাৰে, চাই থাকিব পাৰে, তাহাঁতে সিমান মানে নিমিষত ডাঙৰ হোৱা বস্তু। এইবিলাক দেৱতাৰ বস্তু বুলি ক'লেও মানে মিছা নহয়, কাৰণ দেৱতাৰে বস্তু, এইবিলাক দেৱীৰ বস্তু বুলি কয় চবেই। তাহাঁতৰ ওচৰলৈ এনেই ফুড পাউডাৰ বা যিকোনো চেণ্টেন মাৰি আহিব নোৱাৰি। তেনেকৈ চেণ্টেন মাৰি আহিলে এইবিলাক বস্তু মানে বহুত বেয়া হয়। যেনেকৈ চুমনি মুগাবিলাকৰ ওচৰতো তেনেকৈ মাইকী মানুহ মাহেকীয়া হ'লে যাব নিদিয়ে, এইবিলাক ওচৰতো আহিব নালাগে। বহুত নীতি নিয়মেৰে এইখিনিও পালন কৰিবলগীয়া হয়। সেয়ে আপোনালোকক দেখুৱালোঁ, আজিলৈ এৰিছোঁ, বাই বাই।